অবৈধ ডাম্পাৰৰ বিৰুদ্ধে গোৱালপাৰা জিলাৰ লক্ষীপুৰত অব্যাহত আছে মাৰাথন অভিযান। যোৱা নিশা লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ নেতৃত্বত বন কৰ্মীৰ দলে চলাইছিল অভিযান আৰু অভিযানত জব্দ হৈছে 4খনকৈ ডাম্পাৰ। লক্ষীপুৰ আঞ্চলিক বনাঞ্চলৰ অধীনস্থ গৌৰনগৰৰ পৰা বন বিভাগে জব্দ কৰিছে ডাম্পাৰ কেইখন। জব্দকৃত ডাম্পাৰ কেইখনৰ নম্বৰ ক্ৰমে AS09AC 3915, ML10C 5999, ML19D 5999 আৰু AS09AC 3905। নিশাৰ ভাগত একাংশ দুৰ্বৃত্তই অবৈধভাৱে শিল কঢ়িয়াই আছিল ডাম্পাৰ কেইখনেৰে। পিছত লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অভিযানত জব্দ হয় ডাম্পাৰ কেইখন। অভিযান অব্যাহত আছে। যোৱা ৰাতি নিশা 4খন ডাম্পাৰ কাৰ্যত কৰা হৈছে। তেওঁলোকে ইলিগেলিভাৱে পাথৰ লৈ গৈছিলে। গতিকে সেই ডাম্পাৰ 4খন ধৰি আনি লক্ষীপুৰ ৰেঞ্জ কাৰ্যালয়ত জব্দ কৰা হৈছে। যিটো আমাৰ গৌৰনগৰ বিট তাৰ আণ্ডাৰত কিবা ৰাস্তা কামত পেলাবলৈ গৈছিলে মানে কোনো বিভাগীয় কাগজ পত্ৰ নথকাৰ কাৰণে ধৰি লৈ অহা হ'ল। 4খন। শিল ভৰ্তি আছে। নথিপত্ৰ নাই। লক্ষীপুৰৰ পৰা আক্ৰমল হক ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই তৰালী শৰ্মা। NE ভাৰত 24 এটি নতুন ছেটেলাইট চেনেল। অতি সোনকালে আপোনালোকে দেখিবলৈ পাব, আপোনালোকৰ ওচৰ পাবহি। মই NE ভাৰত 24ৰ সকলো লোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সাংস্কৃতিক জগত, সামাজিক, ৰাজনৈতিক সকলো খবৰবোৰ আমাক সঠিকভাৱে দিব, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে